Hello everyone student. আজি তোমালোকৰ মই যোৱা ক্লাছত আধা কোৱাৰ যিখিনি ৰাষ্ট্ৰীয় শিক্ষানীতি আমি শেষ কৰিছিলোঁ তাতে যেটো আমাৰ 1886 ত এস্টাবলিশ কৰা হৈছিল মই তাৰে বিষয়ে আকৌ একবাৰ চমুকৈ অলপ কৈ দিছো আমাৰ এই ৰাষ্ট্ৰীয় শিক্ষানীতি অৰ্থাৎ যেটো 1886 ত এস্টাবলিশ কৰা হৈছিল ইয়াৰ এটা গুৰুত্বপূৰ্ণ আমাৰ ভূমিকা হৈছিল যে আমাৰ প্ৰত্যেক আমাৰ ব্যক্তিসকলক কেনেকৈ একোজন আমাৰ মানৱ সম্পদ হিচাপে গঢ়ি তুলিব পাৰি আৰু লগতে ৰাষ্ট্ৰৰ কল্যাণ আৰু বিকাশৰ বাবে কেনেকৈ সিহঁতক উপযুক্ত কৰি তুলিব পাৰি তাৰে ওপৰতে তেওঁলোকে নিজৰ ভূমিকাখিনি গ্ৰহণ কৰিছিল ইয়াতে তোমালোকৰ যিসকল তাতে এইখন বুক আছে তেওঁলোকে 23 নম্বৰ পেজত চাব পাৰা তলত কৈছে ইয়াতে যে শিক্ষাই মানৱ সম্পদৰ উন্নয়নত এটি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে আমি সকলোৱে জানো যে হয় শিক্ষাই আমাৰ কি কৰিছে আমাৰ মানৱ সম্পদ হিচাপে আমাক গঢ়ি তোলাত সহায় কৰিছে আমাৰ প্ৰত্যেককে একোজন সম্পূৰ্ণ পূৰ্ণাংগ ব্যক্তি হিচাপে আমাক নিজকে আমাৰ সুপ্ত প্ৰতিভাখিনি আমাৰ বুজি উঠাত আমাক কোনে সহায় কৰিছে আমাৰ শিক্ষানুষ্ঠানসমূহে অৰ্থাৎ আমাক শিক্ষাই সহায় কৰিছে লগতে কৈছে ৰাষ্ট্ৰৰ কল্যাণ আৰু বিকাশৰ মূল মন্ত্ৰ হ'ব শিক্ষা কি কৈছে আমাৰ ৰাষ্ট্ৰৰ কল্যাণৰ অৰ্থাৎ আমাৰ ভৱিষ্যতে ৰাষ্ট্ৰৰ কল্যাণৰ যিখিনি আমাৰ সেই দিশসমূহ কিহৰ ওপৰতে নিৰ্ভৰ কৰে বুলি কৈছে আমাৰ শিক্ষাৰ ওপৰতে সেই শিক্ষা কি কৈছে মূল মন্ত্ৰ বুলি কোৱা হৈছে লগতে ইয়াতে আমাক কৈছে যে শিক্ষাই আমাৰ যিখিনি অতীতৰ বা ভৱিষ্যতৰ যিখিনি আমাৰ দিশ সেই দিশসমূহ আমাক পৰ্যাপ্ত পৰিমাণে আমাৰ সম্পূৰ্ণভাৱে বিকাশায় কৰি তোলাত আমাক ৰাষ্ট্ৰৰ হয় সম্পূৰ্ণ যিখিনি ভূমিকা সেইখিনি ভূমিকা আমাৰ পালন কৰি আহিছে ইয়াতে আমাৰ এটা লাইন আছে যেতে কৈছে যে ভাৰতবৰ্ষত বৰ্তমান পৰিস্থিতি লৈ লক্ষ্য ৰাখি আমাৰ অতীত আৰু বৰ্তমানৰ পৰা আহৰণ কৰা অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি শিক্ষা ব্যৱস্থাক বিকাশ কৰাৰ লগতে পৰিৱৰ্তন সাধন কৰা আঁচনি হাতত লোৱা হয় অৰ্থাৎ কি কৈছে শিক্ষাই আমাৰ অতীতৰো লগতে মই আগতে ক'লো যে ভৱিষ্যতৰো যিখিনি আমাৰ পটভূমি আমাৰ নিজৰে ব্যক্তিগত হওক বা আমাৰ সমাজৰে হওক আৰু আমাৰ ভৱিষ্যতৰ যিখিনি আমাৰ পটভূমি সেইখিনি আমাৰ সম্পূৰ্ণ বিকাশ কৰি তোলাত বা সেইখিনি সম্পূৰ্ণ সলনি কৰি তোলাত কোনে সহায় কৰে আমাক এই শিক্ষা দিশটোৱে বিশেষভাৱে সহায় কৰে ইয়াতে আমাৰ কৈছে 1968 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত কোৱা হৈছিল যে প্ৰতি 5 বছৰৰ মূৰে মূৰে শিক্ষাৰ উন্নতি সম্পৰ্কে আলোচনা কৰা হ'ব আৰু নতুন নীতি তথা কাৰ্য কৰিও প্ৰস্তুত কৰি থকা হ'ব কি কৈছে আমাৰ বিশেষকৈ 1968 ত যেটো আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতি সেই শিক্ষানীতিত কোৱা হৈছে যে 5 বছৰৰ মূৰে মূৰে আমাৰ শিক্ষাৰ যিখিনি দিশ সেইখিনি আলোচনা কৰি আৰু কেনেকৈ শিক্ষাৰ দিশসমূহ সম্পূৰ্ণভাৱে বিকশাই তুলিব পাৰে ছাত্ৰ-ছাত্ৰীক অৰ্থাৎ সহায় কৰিব পাৰে তাৰে ওপৰতে ভিত্তি কৰি তেওঁলোকে 5 বছৰৰ মূৰে মূৰে এই শিক্ষা নীতিসমূহ কি কৰি আছিল পৰিকল্পনাসমূহ আলোচনা কৰি তেনেকৈ আমাক আগবঢ়াই দি আছিল লগতে ইয়াতে কৈছে আমাৰ যোনটো তোমালোকৰ সেকেন্ড যোনটো প্যাৰাগ্ৰাফ আছে চাবা 24 নম্বৰ পেজত মানৱ সম্পদৰ উন্নতি সাধন কৰাই হ'ব শিক্ষাৰ মূল উদ্দেশ্য আৰু আমাৰ শিক্ষাৰ যোনটো আমাৰ বিশেষকৈ ৰাষ্ট্ৰীয় শিক্ষা নীতি অৰ্থাৎ 1886 ত কোৱা হৈছে যে মানৱ সম্পদৰ উন্নতি সাধন কৰাই আমাৰ শিক্ষাৰ কি হ'ব মূল লক্ষ্য হিচাপে তেওঁলোকে উদ্দেশ্য হিচাপে পৰিগণিত কৰিছে ইয়াতে কৈছে যে আৰু তেওঁলোকে আৰু এখন ইয়াতে পত্ৰ অৰ্থাৎ প্ৰকাশ কৰিছিল কি কৈছে এই উদ্দেশ্য আগত ৰাখি 1985 চনত শিক্ষা প্ৰত্যাহ্বান নামৰ এখন শিক্ষা সম্পৰ্কীয় এখন পত্ৰ প্ৰকাশ কৰা হয় এই শিক্ষা সম্পৰ্কীয় যিখন পত্ৰ আছিল সেই পত্ৰখনত আমাৰ যিবিলাক
গণতান্ত্ৰিক ভাৱধাৰাৰে বিভিন্ন দিশৰ ভাৰতীয় নাগৰিকসকলে কি কৰিছিলে শিক্ষা সম্পৰ্কীয় যিসকল পৰামৰ্শ এই পত্ৰখনৰ জৰিয়তে তেওঁলোকে আমাক আগবঢ়াই দিছিল আৰু এই পত্ৰসমূহৰ পিছত সম্পৰ্কীয় শিক্ষা সম্পৰ্কীয় দিশসমূহৰ পাছত আমাৰ এই তত্ত্বৰ ওপৰত অৰ্থাৎ ভিত্তি কৰিয়ে 1986 চনৰ মে মাহত ভাৰতবৰ্ষত আমাৰ কি কৈছিল দুখন সংসদৰ অধিৱেশনত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি সেইখন শিক্ষানীতি গৃহীত কৰা হৈছিলে ইয়াক ৰাষ্ট্ৰীয় শিক্ষানীতি অৰ্থাৎ 1986ত এই শিক্ষানীতিটো আমাৰ আগবঢ়াই দিয়া হৈছিলে এই শিক্ষানীতিটোৰ আমাৰ এইটোৱে মূল উদ্দেশ্য আছিল যে অকল আমাৰ ব্যক্তিগতেই নহয় এই আঁচনিৰ লগতে আমাৰ উদ্যোগিক আৰু অৰ্থনৈতিক লগতে সামাজিক আৰু ৰাজনৈতিক সকলো দিশকে কি কৰা হৈছে সামৰি লোৱা হৈছিলে এতিয়া আমি 2 নম্বৰ যোনটোত আমাৰ পইণ্টত দিয়া আছে শিক্ষাৰ প্ৰয়োজনীয়তা আৰু ভূমিকানো কি 24 নম্বৰ পেজত এইখন বুকত তোমালোকৰ তাত থকাখন চাবা শিক্ষাৰ প্ৰয়োজনীয়তা আৰু ভূমিকা আমাৰ এনে আমি সকলোৱে জানো যে শিক্ষাৰ প্ৰয়োজনীয়তা আমাৰ জীৱনত কি কেনেকুৱা আৰু ইয়াৰ ভূমিকাটো কেনেকুৱা হ'ব পাৰে শিক্ষাৰ প্ৰয়োজনীয়তা আমি যদি সাধাৰণ ভাষাত ক'বলৈ গৈ এইটোৱে যে শিক্ষাই আমাৰ সুপ্ত যিখিনি প্ৰতিভা আছে সেই প্ৰতিভাখিনি বুজি উঠাত লগতে আমি সেইখিনি ব্যক্ত কৰাটো আমাৰ মনত কি যোগায় সাহসখিনি আমাক যোগোৱাত সহায় কৰে লগতে আমাৰ সমাজৰ হৈ কিবা এটা কাম আমি ভৱিষ্যতে কৰি যাব পৰা যিখিনি আমাৰ ক্ষমতা বা কাৰ্যদক্ষতা আমাক সেইখিনি বুজি উঠাটো শিক্ষাই সহায় কৰে লগতে আমাৰ ভূমিকা কি বুলি কৈছে ইয়াতে যে আমি আমাৰ সমাজৰ লগতে আমাৰ ৰাষ্ট্ৰখনৰো যিখিনি আমাৰ কৰিবলগীয়া কৰণীয় কৰ্তব্য সেই ভূমিকাখিনিও আমাক কোনে বুজি উঠাত সহায় কৰে আমাক শিক্ষাই বিশেষভাৱে আমাক সহায় কৰি আহিছে বা আহে ইয়াতে কৈছে শিক্ষাৰ প্ৰয়োজন সকলোৰে বাবে আমি সকলোৱে জানো যে শিক্ষাৰ প্ৰয়োজন আমাৰ সকলোৰে বাবে হয় আমাৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত সহায় কৰিব পাৰিব শিক্ষা ব্যৱস্থাইহে কি কৈছে অন্য কোনো দিশেই নহয় আমি যদি শিক্ষা গ্ৰহণ কৰোঁ তেতিয়া আমি সকলো অন্ধবিশ্বাসেই হওক বা সকলো ধৰণৰ আমি কিছুমান ৰাইট ৰং ডিচিশনেই হওক সকলোবিলাকে আমি লোৱাত কোনে সহায় কৰে বুলি কৈছে আমাক শিক্ষাই সহায় কৰে তোমালোকে এই শিক্ষাৰ প্ৰয়োজনীয়তা আৰু ভূমিকা কি ইয়াখিনিয়ে পাবা বেছি নাই পেৰাগ্ৰাফ এইখিনি তোমালোকে নিজেই পঢ়িলে বুজি পাবা ইয়াতে আৰু এটা ইম্পৰ্টেণ্ট কথা কৈ দিছে কি শিক্ষাক ভৱিষ্যতৰ বাবে বিনিয়োগ ব্যৱস্থা বুলি ক'ব পাৰি হয় আমি সকলোৱে জানো যে আমি যিখিনি আয়ত্ত কৰি লওঁ আমাৰ যিটো প্ৰাইমাৰী সময়ৰ যোনটো এডুকেশ্যন সিস্টেম যিখিনি প্ৰাইমাৰীৰ পৰা লওঁ আমি বৰ্তমান হাই সেকেন্ডাৰী বা ডিগ্ৰী লেভেল মাষ্টাৰ্ছ আমি যিকোনো আমি শিক্ষা আমি উচ্চ শিক্ষা গ্ৰহণ কৰোঁ সেইখিনি আমাৰ নেক্সট যিখিনি আমাৰ ভৱিষ্যত আমাৰ ফিউচাৰ থাকে তাতে আমাৰ যিমানখিনি আমাৰ লাইফটো আমাৰ থাকে সেইখিনিলৈকে আমাক কি কৰে সহায় কৰে সেইকাৰণে কৈছে যে শিক্ষাক ভৱিষ্যতৰ বাবে বিনিয়োগ ব্যৱস্থা বুলি কোৱা হৈছে ইয়াকে ৰাষ্ট্ৰীয় শিক্ষানীতিত মূল হিচাপে লোৱা হৈছিলে আৰু ৰাষ্ট্ৰীয় শিক্ষানীতিত আমাৰ এই দিশখিনিকে অৰ্থাৎ শিক্ষাৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ ভূমিকানো কেনেকুৱা এই সকলোখিনি আমাক বুজি উঠাত আমাক সহায় কৰি দিছিল ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে এতিয়া আমি আহিম ৰাষ্ট্ৰীয় শিক্ষা পদ্ধতি যিবিলাক ইয়াৰ সিস্টেম আছিলে নেশ্যনেল এডুকেশ্যনৰ সেইখিনি আমাক ইয়াতে কৈছে ভাৰতৰ সংবিধানে ৰাষ্ট্ৰীয় পদ্ধতিত শিক্ষা ব্যৱস্থাৰ কথা প্ৰকাশ কৰিছে হয় আমাৰ যিটো ভাৰতীয় সংবিধান আছে তাতেও কি কৈছে ৰাষ্ট্ৰীয় পদ্ধতিৰ যিখিনি শিক্ষা ব্যৱস্থা অৰ্থাৎ সিস্টেম সেইখিনিৰ ওপৰত তেওঁলোকে নিজৰ বহুখিনি মত পোষণ কৰি আহিছে ইয়াতে কৈছে ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থাৰ অৰ্থ হ'ল ইয়াতে আমাৰ সুন্দৰকৈ বুজাই দিছে যে ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থাটো আমাৰ কোনো ধৰণৰ জাতিয়ে হওক বৰ্ণ নিৰ্বিশেষে কাকোকে আমাৰ সুকীয়াকৈ দিয়া শিক্ষা ব্যৱস্থা নহয় এই শিক্ষা সকলোৰে বাবে সমপৰ্যায়ৰ শিক্ষা ব্যৱস্থা ইয়াতে
প্ৰৱৰ্তিত শিক্ষানীতিত এই সৰ্বভাৰতীয় দৃষ্টিভংগীৰ অন্তৰ্নিহিত হৈ আছে। ইয়াক দেশৰ এটা উপযুক্ত ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থা প্ৰতিষ্ঠা কৰিবৰ বাবে অবিৰতভাৱে সেয়েহে কি কৰা হৈছে, প্ৰচেষ্টাও চলাই থকা হৈছে। ইয়াতে আমাৰ ইম্পৰ্টেণ্ট কথা এটা দিছে, 1968 চনৰ শিক্ষানীতিয়ে প্ৰৱৰ্তন কৰিবলৈ বিচৰা সাধাৰণ স্কুল ব্যৱস্থা এই ক্ষেত্ৰত অধিক ফলপ্ৰসূ হ'ব। আমাৰ যিটো ৰাষ্ট্ৰীয় শিক্ষা পদ্ধতিত আমাৰ 1968ত এটা এনেকুৱা শিক্ষানীতি প্ৰৱৰ্তন কৰা হৈছে, কি কৈছে এইটো, স্কুল ব্যৱস্থা। আমাৰ যিটো স্কুল ব্যৱস্থা আমাৰ যাতে মিনিমাম 10+2+3 এইটো আমাৰ কি কৈছিলে, গাঁথনিটো যাতে সকলোৰে জীৱনত যাতে সকলো শিক্ষাৰ্থীয়ে তেওঁলোকে গ্ৰহণ কৰিব পাৰে অৰ্থাৎ ল'ব পাৰে, তাৰে ওপৰত আমাৰ এই ৰাষ্ট্ৰীয় শিক্ষা পদ্ধতিত বিশেষভাৱে তেওঁলোকে গুৰুত্ব প্ৰদান কৰিছিলে। ইয়াতে তোমালোকৰ তলতে দিছে চাবা, ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থাত সকলোৰে বাবে সাধাৰণ শিক্ষাৰ গাঁথনি কথা কোৱা হৈছে। দেশৰ সকলো অংশতে 10+2+3 সূত্ৰৰ গাঁথনিৰে শিক্ষা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰে প্ৰথম 10 বছৰৰ 5 বছৰ প্ৰাথমিক শিক্ষা, 3 বছৰৰ উচ্চ প্ৰাথমিক আৰু 2 বছৰীয়া মাধ্যমিক শিক্ষাৰ বাবে প্ৰযোজ্য হ'ব। তোমালোকে এইখিনি আণ্ডাৰলাইন কৰি থবা, তোমালোকৰ শ্বৰ্ট নোটতো দিব পাৰে, বা মই আগতেও কৈছোঁ আগৰ ভিডিঅ'টো যে 10+2+3 সূত্ৰটোৰ অৰ্থ কি বা আহিব পাৰে, বুলিলে কি বুজা বুলিও, তেতিয়া তোমালোকে এইখিনি লিখিব লাগিব। ঠিক আছে, তেনেহ'লে তোমালোকে এইখিনি বুজি পাইছা বুলি মই ভাবি লৈছোঁ। তাৰ পাছত তোমালোকে এইখিনি পঢ়িবা ঘৰত অলপমান, একেইখিনি কথা যাতে মানে অৰ্থ এইটোৱে দিয়া আছে যাতে আমাৰ কেনেকৈ আমি ছাত্ৰ ছাত্ৰীসকলক বা আমাৰ মানৱ সম্পদখিনি আমি নিজকে কেনেকৈ আমি সম্পূৰ্ণ আৰু ডেভেলপ কৰিব পাৰোঁ, তাৰে ওপৰতে আমাক এই ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে বিশেষভাৱে তেওঁলোকৰ গুৰুত্ব, যিখিনি তেওঁলোকৰ লক্ষ্য উদ্দেশ্য তেওঁলোকে বিস্তৃতভাৱে আমাক এইখিনি যিখিনি পেৰেগ্ৰাফ সেইখিনিত সন্নিৱিষ্ট কৰি দিছে। তাৰপাছত তোমালোকে পাবা শিক্ষা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ভূমিকা কেনেকুৱা ধৰণৰ আছিল সেইখিনি পাবা ইয়াতে। ফাৰ্ষ্ট চাই ল'বা অকণমান, মই কৈ দিছোঁ। 1976 চনৰ সংবিধানৰ সংশোধনৰ অনুসাৰে শিক্ষাক সমৱৰ্তী সূচীত অন্তৰ্ভুক্ত কৰা হয়। সমৱৰ্তী সূচীত কৰি দিয়া হৈছিলে কিমানত কৈছে, 1976ত। ইয়াতে কৈছে তোমালোকৰ ৰাজ্যিক চৰকাৰসমূহ শিক্ষাৰ দায়িত্ব একেধৰণৰে থাকিব। যোনবিলাক ৰাজ্যিক চৰকাৰসমূহ থাকিব, অৰ্থাৎ সেইসমূহৰ যিবিলাক শিক্ষাৰ দায়িত্ব আগতে আছিল সেইসমূহ আগৰ চেম একেই থাকিব বুলি কোৱা হৈছে। আকৌ কৈছে কেন্দ্ৰীয় চৰকাৰে শিক্ষাৰ দায়িত্ব বহলভাৱে ল'ব, কাৰণ সকলো পৰ্যায়তে গুণ আৰু মানদণ্ড উন্নত কৰাব লাগিব। লগতে কেন্দ্ৰীয় চৰকাৰসমূহেও কি কৰিছে, তেওঁলোকৰ যিখিনি শিক্ষাৰ দায়িত্ব সেই দায়িত্বখিনি তেওঁলোকে বহলভাৱে যাতে তেওঁলোকে পৰ্যায়ক্ৰমে সকলোৰে গুণ আৰু মানদণ্ডখিনি বিশেষকৈ উন্নত কৰিব পাৰে, তো তাৰ ওপৰত তেওঁলোকে কি কৰিছে, সম্পূৰ্ণ গুৰুত্ব আৰোপ কৰিছিলে। ইয়াৰ উপৰিও ৰাষ্ট্ৰৰ শৈক্ষিক প্ৰয়োজনসমূহ অধ্যয়ন কৰি মানৱ সম্পদৰ বিকাশ সাধন, উচ্চ অধ্যয়ন আৰু গৱেষণাৰ প্ৰয়োজনীয় শিক্ষাৰ আন্তৰ্জাতিক ধাৰণাৰ প্ৰতি লক্ষ্য ৰখা, সংস্কৃতি আৰু মানৱ সম্পদ বিকাশ আৰু সাধাৰণভাৱে সমগ্ৰ দেশৰ শিক্ষাৰ পিৰামিডৰ বৈশিষ্ট্যসমূহো অগ্ৰগতিত খতিয়ান লোৱাৰ দায়িত্ব বহন কৰে। সেইটো মষ্ট ইম্পৰ্টেণ্ট এইখিনি কথা কৈছে যে আমাৰ যিটো কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ যিখিনি দায়িত্ব লৈছিল, এই দায়িত্বখিনিৰ ভিতৰত এইখিনি মেইন আছিল। কি কৈছে যে তেওঁলোকে উচ্চ অধ্যয়নৰ গৱেষণাৰ যিখিনি প্ৰয়োজনীয় দিশসমূহ, সেই দিশসমূহৰ লগতে কিছুমান মানৱ সম্পদৰ আমাৰ বিকাশৰ যিবিলাক আমাৰ দিশ আছিলে সেই দিশসমূহো, লগতে কৈছে ইয়াতে শিক্ষাৰ আন্তৰ্জাতিক ধাৰণাৰ প্ৰতি যিখিনি আমাৰ লক্ষ্য আছে সেইখিনি লক্ষ্য তেওঁলোকে যাতে বাস্তৱত ৰূপায়িত কৰিব পাৰে, তাৰ ওপৰতো আমাৰ এই কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণভাৱে তেওঁলোকৰ যিখিনি
ধৰা তেওঁলোকৰ যিখিনি দৃষ্টিভংগী তেওঁলোকে পৰাপক্ষৰ যিখিনি মত সেই সম্পূৰ্ণখিনি দিশ দায়িত্ব অৰ্থাৎ তেওঁলোকে পালন কৰিছে বা পালন কৰি আহি আছে। তো তোমালোকৰ এইখিনিয়ে আছিলে শিক্ষাত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ভূমিকা। তাৰ পাছত 5 নম্বৰ পইণ্টত আছে তোমালোকৰ সমতাৰ বাবে শিক্ষা। এইখিনি অলপ দিকে দিছে পেৰাগ্ৰাফ, অকমান তোমালোকে নিজে পঢ়িবা, মই অলপ কৈ দিছোঁ। সমতাৰ বাবে শিক্ষা মানে হৈছে সকলোকে সম পৰিমাণৰ শিক্ষাৰ তোমাৰ যোগান ধৰা। ইয়াতে এটা ধুনীয়া কথা কৈছে কি যে শিক্ষা সুবিধাসমূহ সমভাৱে দিয়াৰ ক্ষেত্ৰত বিশেষ প্ৰয়োজনীয় দিশবোৰ হাতত লোৱাৰ কথা কৈছে। মই কৈয়ে দিছোঁ যে শিক্ষাৰ যি সুবিধাৰ যিখিনি দিশ আমি পাওঁ সেই দিশসমূহ যাতে সকলোৱে সম পৰিমাণৰ উপভোগ কৰিব পাৰে, তেওঁলোকে ল'ব পাৰে, তাৰ বাবে আমাৰ সমতাৰ বাবে শিক্ষাৰ এই পেৰাগ্ৰাফখিনিত বিশেষভাৱে কোৱা হৈছে, যিটো আমাৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে পদক্ষেপখিনি গ্ৰহণ কৰিছিলে। এতিয়া এটা মোষ্ট ইম্পৰ্টেণ্ট পাবা, মহিলাৰ সমতাৰ বাবে শিক্ষা। এতিয়া মহিলাৰ সমতাৰ বাবে শিক্ষা বুলি ক'লে আমি বুজি পাইছোঁ যে সকলোৱে মহিলাসকলে যাতে শিক্ষাৰ দিশত তেওঁলোকে পুৰুষৰ সমানে আৰু কেনেকৈ নিজৰ শিক্ষাখিনি ল'ব পাৰে অৰ্থাৎ গ্ৰহণ কৰিব পাৰে তাৰ ওপৰত ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে বিশেষভাৱে তেওঁলোকৰ গুৰুত্ব প্ৰদান কৰিছিলে। ইয়াতে কৈছে যে নতুন শিক্ষানীতিত মহিলাৰ বাবে শিক্ষাৰ বিকাশ আৰু প্ৰগতিত বিশেষ গুৰুত্ব দিছে। মহিলাসকলক সম অধিকাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত শিক্ষাই মূল বাহক হিচাপে পৰিগণিত হ'ব। ইয়াতে কি কৈছে, মহিলাসকলক সম অধিকাৰ যেতিয়া প্ৰদান কৰা হ'ব অৰ্থাৎ তেওঁলোক যেতিয়া শিক্ষিত হ'ব তেতিয়া তেওঁলোকে কি কৰিব, তেওঁলোকে অকল নিজেই নহয়, তেওঁলোকে ভৱিষ্যতে তেওঁলোকৰ যিটো ফেমিলি বা তেওঁলোকৰ যিটো ধৰা নতুন যেতিয়া তেওঁলোকে এঘৰলৈ ওলাই যায় কোনো এজনী ছোৱালী, তেতিয়া তেওঁলোকে সেই সকলো ফেমিলিকে কি কৰিব লাগিব, সেই গোটেই শিক্ষাৰ যিখিনি তেওঁ ডিচিপ্লিন, তেওঁ যি নৈতিকতা, আধ্যাত্মিকতা সম্পূৰ্ণ দিশখিনি তেওঁলোকক প্ৰদান কৰিব পাৰিব। সেয়েহে আমাক জৱাহৰলাল নেহেৰুক এষাৰ কথা কৈছিল যে এজন ল'ৰাক শিক্ষা দিলে কি হয়, অকল তেওঁৰ মাজতে সেই শিক্ষাখিনি মানে সোমাই থাকে, সন্নিৱিষ্ট হৈ থাকে, কিন্তু এজনী ছোৱালী বা এজনী মহিলাক শিক্ষা দিয়া মানে হৈছে তেওঁৰ গোটেই ফেমিলিটোক শিক্ষা দিয়া। সেয়েহে আমি মহিলাসকলক পুৰুষৰ সমানভাৱে শিক্ষা দিয়াটো অতিকৈ প্ৰয়োজনীয়। তাৰ পাছত তোমালোকে অনুসূচিত জাতিৰ শিক্ষা পাবা। অনুসূচিত জাতিৰ শিক্ষাটোত এইটোৱে কৈছিল যে গ্ৰাম্য অঞ্চলৰ মহিলা আৰু পুৰুষসকলক চহৰ অঞ্চলৰ যিবিলাক মহিলা আৰু পুৰুষ থাকে তেওঁলোকৰ সমানেই তেওঁলোকক শিক্ষা দিয়া বা তেওঁলোকৰ অধিকাৰখিনি প্ৰদান কৰা, সেইখিনিয়ে আমাৰ অনুসূচিত জাতিৰ শিক্ষাত আমাৰ উল্লেখ কৰি দিয়া হৈছে। অৰ্থাৎ লগতে কৈছে পিছপৰা অঞ্চলৰ পৰিয়ালসমূহৰ ল'ৰা ছোৱালীয়ে যাতে 14 বছৰ বয়সলৈকে স্কুললৈ গৈ থাকে তাৰ প্ৰতিও সজাগ হোৱাটো আমাৰ অনুসূচিত জাতিৰ শিক্ষাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াতে কৈছে যে আৰু এষাৰ কথা কৈছে, অনুসূচিত জাতিৰ ল'ৰা ছোৱালীৰ শিক্ষা আৰু নিয়োগৰ সম্ভাৱনীয়তা উন্নত কৰাৰ প্ৰতিকাৰমূলক পাঠ্যসূচী দিহা কৰা হ'ব। অৰ্থাৎ অনুসূচিত যিবিলাক জাতিৰ ল'ৰা ছোৱালী থাকে তেওঁলোকক আৰু উপযুক্তভাৱে তেওঁলোকৰ যিখিনি বিকাশ হ'ব লাগে, তেওঁলোকৰ সম্পূৰ্ণ পূৰ্ণাংগ বিকাশ কেনেকৈ হ'ব পাৰে তাৰ ওপৰতেও লক্ষ্য ৰাখি, দৃষ্টি ৰাখি তেওঁলোকৰ অনুযায়ী তেওঁলোকক পাঠ্যপুথিসমূহ কি কৰি দিয়া হৈছে, দিহা কৰি দিয়া হৈছে। ইয়াতে কৈছে অনুসূচিত জাতিৰ ল'ৰা ছোৱালীৰ নামভৰ্তিকৰণ, অপচয় ৰোধকৰণ আৰু সফলতা নিশ্চিতকৰণৰ বাবে সঘনাই নিৰীক্ষণো কৰি থকা হৈছে বুলি ইয়াতে কৈছে আৰু পৰিকল্পনা কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে। তাৰ পাছত তোমালোকে অনুসূচিত জনজাতিৰ শিক্ষা কেনেকুৱা ধৰণৰ হ'ব পাৰে সেইখিনিও পাবা। অনুসূচিত জনজাতিৰ শিক্ষা কেনেকুৱা হ'ব পাৰে বাৰু? ইয়াতে কৈছে অনুসূচিত জনজাতিৰ অত্যধিক অঞ্চলত প্ৰাথমিক বিদ্যালয় স্থাপন কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হ'ব।
অনুসূচিত জনজাতিৰ শিক্ষা যিবিলাক আমাৰ থাকে আমি সকলোৱে জানো তেওঁলোক মানে বহুখিনি পিছপৰা নিচিনা তেওঁলোকে নিজকে ভাবে বা তেওঁলোকে মনত সেইখিনি তেওঁৰ শংকা থাকে সেইবাবে কি কৰিছে যে আমাৰ প্ৰাথমিক বিদ্যালয় তেওঁলোক যাতে টাউনলৈ বা বাহিৰলৈ ওলাই আহিব যদি সংকোচ বোধ কৰে তেওঁলোকৰ সেই ঠাইসমূহতো আমি বিশেষকৈ যিটো আমাৰ প্ৰাইমাৰী লেভেলৰ এডুকেশ্যনৰ চিষ্টেমটো সেইটো আমি তাতে স্থাপিত কৰিব লাগে যাতে তেওঁলোকে কম বেছি পৰিমাণে হ'লেও শিক্ষাটো গ্ৰহণ কৰিব পাৰে আৰু ভৱিষ্যতে এজন পূৰ্ণাংগ বা ভৱিষ্যতে তেওঁ যাতে সেইখিনি প্ৰাথমিক শিক্ষা লয় তেওঁলোকে যাতে বুজি উঠি নিজৰ সুপ্ত প্ৰতিভাখিনি বা জ্ঞানখিনি তেওঁলোকে আগবাঢ়ি আহিব পাৰে সেইখিনিলৈকে তেওঁলোকক উপযুক্ত কৰি দিয়াত আমাৰ এই শিক্ষা ৰাষ্ট্ৰীয় শিক্ষা নীতি ব্যৱস্থাই বিশেষভাৱে সহায় কৰি আহিছে ইয়াতে কৈছে যে তেনেকুৱা অঞ্চলৰ বিদ্যালয় ঘৰবোৰ শিক্ষাৰ সাধাৰণ কোষৰ সাহায্যত বনোৱাৰ ব্যৱস্থা কৰা হ'ব তাৰোপৰি তেওঁলোকৰ শিক্ষানুষ্ঠানসমূহ কেনে ধৰণৰ বনোৱা হ'ব কেনে ধৰণৰ তাতে স্থাপিত কৰা হ'ব সেই দিশসমূহো আমাৰ যিখিনি অনুসূচিত জনজাতিৰ শিক্ষা তাতে বিশেষকৈ আমাৰ অন্তৰ্ভুক্ত কৰি দিয়া হৈছে জনজাতিৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ স্বকীয় বৈশিষ্ট্যৰ প্ৰয়োজন সাপেক্ষে শিক্ষাদানৰ সামগ্ৰী প্ৰাৰম্ভিক স্তৰৰ বাবে একেভাৱে প্ৰস্তুত কৰা হ'ব কি কৈছে তেওঁলোকৰ যি প্ৰাৰম্ভিক শিক্ষাদানৰ সামগ্ৰী প্ৰচেষ্টা সেইবিলাক আমাৰ একেভাৱে প্ৰচেষ্টাবিলাক আমাৰ কি কৰা হ'ব কৰি দিয়া হ'ব বুলি কৈছে আমাৰ যিখিনি বাহিৰা স্কুল যিখিনি আমাৰ প্ৰাইমাৰী এডুকেশ্যনেল চিষ্টেমখিনি আছে ঠিক তেনেদৰে তো বিশেষ একো নাই ইয়াতে তোমালোকৰ পঢ়িলে তোমালোকে বুজি পাবা তাৰ পাছত আহিব তোমালোকৰ আন শিক্ষাৰ ক্ষেত্ৰত পিছপৰা সম্প্ৰদায়বিলাক কেনেকুৱা হ'ব ধৰা আন শিক্ষাৰ ক্ষেত্ৰত পিছপৰা যিবিলাক আমাৰ সম্প্ৰদায় থাকে তেওঁলোককো যাতে তেওঁলোকে কেনেকৈ তেওঁলোকৰ শিক্ষাখিনি আৰু আগবঢ়াই আনিব পাৰে তো তেওঁলোকে সেই সুবিধাবিলাক কেনেকৈ যাতে তেওঁলোকে পাব তেওঁলোককো ঠিক তেনেকৈ তেওঁলোকৰ ধৰা এৰিয়াত বা তেওঁলোকৰ গাঁও অঞ্চলত একোখনকৈ প্ৰাথমিক বিদ্যালয় স্থাপন কৰি দিয়া হ'ব লগতে তেওঁলোকৰ উপযোগী কৰি তেওঁলোকে যাতে বুজি পায় বস্তুখিনি তেনেকৈ তেওঁলোকক সকলো সা সামগ্ৰী হওক পাঠ্যপুথিয়ে হওক বিভিন্ন ধৰণৰ তেওঁলোকৰ প্ৰয়োজনীয় সা সামগ্ৰী সেইবিলাক যোগাৰ কৰি দিয়া এই সম্পূৰ্ণ গুৰুত্বপূৰ্ণ এই শিক্ষা ব্যৱস্থাখিনিয়ে লোৱা হৈছে লগতে তোমালোকে ইয়াতে আৰু বয়স্ক শিক্ষা পাবা দ্যাট মিন্স এডাল্ট এডুকেশ্যন পাবা এডাল্ট এডুকেশ্যনে তোমালোকে এইটো বিশেষভাৱে গুৰুত্বপূৰ্ণ তোমালোকে ফাৰ্ষ্ট ইয়াৰটো অলপমান কৰি পাইছিলা সম্ভৱ মই অলপ কৈ দিছোঁ বয়স্ক শিক্ষা এডাল্ট এডুকেশ্যন মানে ৰাষ্ট্ৰীয় শিক্ষানীতিত বয়স্ক শিক্ষাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা হৈছে আমাৰ অতীতৰ বৰ্ণনাসমূহত পোৱা যায় যে শিক্ষাই নিৰ্বাণ তথা মুক্তি লাভ কৰিবলৈ সক্ষম হয় শিক্ষাই অজ্ঞান অন্ধকাৰৰ পৰা আমাক মুক্তৰ পথলৈ আনে আমি সকলোৱে জানো মই আগতেও কৈছোঁ শিক্ষাই আমাৰ যিখিনি অন্ধবিশ্বাস কুসংস্কাৰ থাকে সেইবিলাক আমাক আঁতৰ কৰি দিয়াত সহায় কৰে আৰু আমাক কি কৰে নতুন এটা নিৰ্বাণ এটা পোহৰৰ দিশলৈ আমাক গতি কৰাত সহায় কৰে কৈছে আধুনিক পৃথিৱীৰ প্ৰকৃতাৰ্থত লিখা আৰু পঢ়াক সামৰি লোৱা হৈছে বহল দৃষ্টিভংগীৰে আৰু যিখিনি আমাৰ পঢ়া হওক যিখিনি আমাৰ কৰণীয় আমাৰ শিক্ষাৰ সম্পৰ্কৰ লগত জড়িত যিখিনি দিশ সেই দিশখিনি আমাৰ কি কৰিছে বহল দৃষ্টিভংগীৰে আমাক আকোৱালি লোৱাত আমাৰ এই শিক্ষা ব্যৱস্থাখিনিয়ে আমাক সহায় কৰিছে আমি সকলোৱে জানো যে বয়স্ক যোনটো এডাল্ট এডুকেশ্যনত আমাৰ কি কৰিছে যে 15 বছৰৰ পৰা 35 বছৰৰ ভিতৰত ব্যক্তিসকলৰ মাজৰ পৰা নিৰক্ষৰতা দূৰীকৰণৰ প্ৰতিজ্ঞা কৰা যিখিনি আমাৰ সময়ছোৱা বা দিশ আমাৰ কেন্দ্ৰীয় চৰকাৰসমূহে ৰাজ্য চৰকাৰসমূহে বহন কৰিছে সেইটোৱে আমাৰ কি হৈছে বয়স্ক শিক্ষা হৈছে ইয়াতে কৈছে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰসমূহৰ ৰাজনৈতিক দলসমূহ আৰু তেওঁলোকৰ বৃহৎ সংগঠনৰ গণ সংযোগ মাধ্যম আৰু শিক্ষানুষ্ঠানসমূহে সমাজৰ পৰা নিৰক্ষৰতা দূৰ কৰাৰ বাবে সাক্ষৰতা অভিযান চলাম বুলি সংকল্পবদ্ধ হ'ব লাগিব অবভিয়াছলি কি কৈছে ইয়াতে যে আমাৰ ৰাজ্য চৰকাৰ আৰু
কেন্দ্ৰীয় চৰকাৰ তেওঁলোকে যাতে আমাৰ মাজৰ পৰা এই নিৰক্ষৰতা দূৰ কৰিব পাৰে তো তেওঁৰ কাৰণে কি কৈছে কিছুমান আমাৰ গণসংযোগ মাধ্যম লগতে আমাৰ বৃহৎ কিছুমান সংগঠন এনেকৈ সকলোবিলাক আমাৰ শিক্ষানুষ্ঠানবিলাকো আমাৰ যিবিলাক সমাজত থাকে সেইবোৰো কেনেকৈ আৰু ডেভেলপ কৰিব পাৰি এই সম্পূৰ্ণ দিশসমূহ তেওঁলোকে নিৰীক্ষণ কৰা আৰু বিশেষকৈ প্ৰয়োজন বুলি আমাৰ এই ৰাষ্ট্ৰীয় শিক্ষানীতিত উল্লেখ কৰা হৈছে। ইয়াতে কৈছে যে ইয়াৰ লগতে বিস্তৃতভাৱে শিক্ষক শিক্ষাৰ্থী যুৱক স্বেচ্ছাসেৱক সংগঠক কৰ্মচাৰী সকলো জড়িত হ'ব লাগিব। হয় কি কৈছে এখন শিক্ষানুষ্ঠানত আমাৰ শিক্ষক শিক্ষাৰ্থী লগতে যুৱক যিবিলাক স্বেচ্ছাসেৱক থাকে সংগঠক থাকে কৰ্মচাৰী থাকে এই সকলোবিলাক কি হয় বহুখিনিয়ে তেওঁলোক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আমাৰ এখন শিক্ষানুষ্ঠানত যাতে তেওঁলোকেও যাতে কম বেছি পৰিমাণে কি হয় শিক্ষিত হয় তেওঁলোকৰ যিখিনি সেই শিক্ষানুষ্ঠানত কৰণীয় যিখিনি তেওঁলোকে সম্পূৰ্ণ তেওঁলোকৰ 100% দিব পাৰে সেই অনুযায়ী তেওঁলোকক উপযোগী কৰি তোলাত কোনে সহায় কৰিব লাগে আমাৰ এই কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ যিখিনি শিক্ষামূলক ব্যৱস্থা সেই ব্যৱস্থাসমূহৰ জৰিয়তে। ইয়াতে কৈছে যে বিকাশৰ কামত সমূহীয়া প্ৰচেষ্টা চলাবলৈ দিয়া হ'ব। সাক্ষৰতা অভিযানৰ লগে লগে কৰ্মক্ষম জ্ঞান আৰু দক্ষতা আৰ্থসামাজিক সমস্যা পৰিৱৰ্তন সম্ভাৱনীয়তাসমূহো অন্তৰ্ভুক্ত কৰা হ'ব। ইয়াতে যিখিনি আমাৰ সামাজিক সম্যতা অৰ্থাৎ পৰিৱৰ্তন সেই সকলোবিলাক দিশো ইয়াতে আমাৰ কি কৰিব সন্নিৱিষ্ট কৰিব কাৰণ এই প্ৰত্যেকেই কি হৈ থাকে শিক্ষাৰ লগত জড়িত হৈ থাকে আৰু শিক্ষাৰ জৰিয়তে আমাক এই জ্ঞান অৰ্থাৎ এই যিখিনি আমাৰ অন্ধকাৰ আমি নজনাখিনি আমাক জনাত সহায় কৰি দিয়ে। ইয়াতে কৈছে বয়স্ক আৰু গতিশীল শিক্ষাৰ সম্প্ৰসাৰণ কৰাৰ অৰ্থে বিস্তৃত কিছুমান আঁচনিও হাতত লোৱা হৈছিলে। এই আঁচনিসমূহ কিছুমান মই তোমালোকক উল্লেখ কৰি দি আছোঁ। 1 নম্বৰ কৈছে গ্ৰাম্য অঞ্চলত অবিৰত শিক্ষাৰ কেন্দ্ৰ স্থাপন কৰা। আমাৰ চহৰ অঞ্চলতকৈ গ্ৰাম্য অঞ্চল যিসকল থাকে লোকসকল তেওঁলোকে কি থাকে বিশেষকৈ নিৰক্ষৰ থাকে যাতে তেওঁলোকে কিছু পৰ্যায় মানে হওক অৰ্থাৎ তেওঁলোকে যাতে কিছু ভৱিষ্যতে কৰ্মদক্ষতা এটাত যেন নিয়োজিত হৈ থাকিব পাৰে সেইবাবে তেওঁলোকৰ গ্ৰাম্য অঞ্চলসমূহত শিক্ষাৰ কিছুমান কেন্দ্ৰ আমাৰ স্থাপন কৰি দিব লাগে বুলি কৈছে। 2 নম্বৰ পইণ্টত কৈছে নিয়োগকাৰী কৰ্মী সংস্থা আৰু চৰকাৰৰ জড়িত সংস্থাসমূহৰ মাধ্যমত শিক্ষাৰ ব্যৱস্থা কৰা হ'ব। কিছুমান নিয়োগ কৰ্মী পাছত কৰ্মী কিছুমান সংস্থা সেইবিলাকক নিয়োগ কৰি তেওঁলোকক ট্ৰেইনিং দি এই শিক্ষানুষ্ঠানসমূহ কি কৰা হ'ব বাস্তৱত ৰূপায়িত কৰি ফলপ্ৰসূ কৰি তোলা হ'ব। 3 নম্বৰ কৈছে উত্তৰ মাধ্যমিক শিক্ষানুষ্ঠান। ইয়াতে লগতে আমাৰ উত্তৰ মাধ্যমিক যিবিলাক শিক্ষানুষ্ঠানসমূহ থাকে সেই শিক্ষানুষ্ঠানসমূহো আমাৰ আৰু উদ্দেশ্যপূৰ্ণ কাৰ্যকৰীত বাস্তৱায়িত ৰূপ দিয়াত হ'ব। ইয়াতে 4 নম্বৰ কৈছে পাঠ্যপুথি পুথিভঁৰাল আৰু পাঠগাৰ আদিৰ বিস্তৃত উন্নয়ন। হয় পাঠ্যপুথি লগতে পুথিভঁৰালো থাকিব লাগিব। পুথিভঁৰালত পাঠ্যপুথিত আমাৰ কি থাকে ক্লাছৰুমত আমাৰ অকল যিখিনি ধৰা আমি পঢ়নীয় বা আমি জানিবলগীয়া ইম্পৰ্টেণ্ট সেইখিনি থাকে। পুথিভঁৰালত আমাৰ কি থাকে কিছুমান আউট নলেজবোৰ থাকে যিবোৰ থাকিলে আমি ধৰা কিছু যেতিয়া আমাৰ অবিৰত যিবিলাক আমাৰ সময় থাকে সেই সময়বিলাকত আমি সেইবোৰো আমি যোনবিলাক আদাৰ্ছ জ্ঞানবিলাক থাকে সেই জ্ঞানবিলাকো আমি নলেজবিলাকো তাৰ পৰা কি কৰিব পাৰোঁ ল'ব পাৰোঁ বা বুজি উঠিব পাৰোঁ। আমাৰ লাইফত আমাৰ অৰ্থাৎ জীৱনত সেইবোৰেও বিশেষভাৱে সহায় কৰে। লগে কৈছে পাঠগাৰ আদিৰো বিস্তৃত উন্নয়ন কৰা। কিছুমান পাঠগাৰ আমাৰ সেইবোৰো আমাৰ কি কৰিব লাগে উন্নয়নৰ কিছুমান যিবিলাক দিশ সেইবিলাকো আমাৰ কাৰ্যকৰী কৰিব লাগে। 5ত কৈছে গণমাধ্যম হিচাপে ৰেডিঅ' দূৰদৰ্শন আৰু কথাছবিৰ ব্যৱহাৰ। ইয়াতে গণমাধ্যম হিচাপে কি কৈছে ৰেডিঅ' কিয় ব্যৱহাৰ কৰিব লাগে বুলি ইয়াতে উল্লেখ কৰিছে কিয়নো কিছুমান গ্ৰাম্য অঞ্চলত এতিয়াও আমাৰ টেলিভিশ্যন টিভি এইবোৰ নাই বা মোবাইল ফোন তেওঁলোকৰ ইমান পৰ্যায়প্ৰাপ্ত মানে সুবিধা নাই তো সেয়েহে ৰেডিঅ' প্ৰত্যেকৰ ঘৰতেই তেওঁলোকৰ পোৱা যায় বা তেওঁলোকে শুনে তো সেয়েহে ৰেডিঅ'ৰ যিখিনি জৰিয়তে তেওঁলোকেও যাতে মানে অলপ কিছু পৰিমাণে হ'লেও যাতে তেওঁলোকে বুজি উঠে বা তেওঁলোকে জানিব পাৰে শিক্ষাৰ বিষয়ে বা শিক্ষাৰ হয় নিজৰ যিখিনি অলপ হ'লেও নিৰক্ষৰতা যিখিনি তেওঁলোকৰ কুসংস্কাৰ বা অন্ধবিশ্বাস সেইখিনি দূৰ হ'ব পাৰে সেইকাৰণে ৰেডিঅ'ৰ কথা ইয়াতে উল্লেখ কৰিছে গণমাধ্যম হিচাপে। লগতে দূৰদৰ্শনটো কৈছে আৰু কথাছবিও ব্যৱহাৰ কৰা হয়।
6ত কৈছে শিক্ষাৰ্থীৰ দল আৰু সংগঠনৰ সৃষ্টি আৰু শিক্ষাৰ্থীৰ দল গঠন এই কাৰণে কৰা কোৱা হৈছে কাৰণ শিক্ষাৰ্থী যেতিয়া দল এটা লোৱা হয় গ্ৰুপ এটা বান্ধি দিয়া হয় তেওঁলোকৰ মাজত এজন লিডাৰ থাকে নেতৃত্ব কৰিবলগীয়া এজন লিডাৰ থাকে তেওঁৰ ওপৰতে যিখিনি ধৰা ভাৰ থাকে বা তেওঁৰ ওপৰতে যিখিনি ধৰা দায়িত্ব বহন কৰি দিয়া থাকে তেওঁ সেই গ্ৰুপটোক সুচাৰুৰূপে চলাই লৈ যোৱাত সহায় কৰে আৰু সেই তেওঁ যে এজন ব্যক্তিত্বত তেওঁ এসপ্তাহ কৰিলে নেক্সট ডে আকৌ নেক্সট এসপ্তাহ বেলেগ এজনে দায়িত্ব বহন কৰিলে নেতৃত্বৰ বা লিডাৰশ্বিপৰ সেনেকৈ কৰিলে কি হয় তেওঁলোকৰ ভৱিষ্যতে যে সমাজ এখনত নেতৃত্ব বহন কৰিব লগা যিখিনি তেওঁলোকৰ মানে গুণ থাকে কোৱালিটি থাকে সেই কোৱালিটিখিনিও তেওঁলোকে তেতিয়া তাতে প্ৰকাশ পাই উঠে শিক্ষাৰ্থীৰ যিখিনি দল থাকে বা তেওঁলোকে যে একেলগে কাম কৰিবলগীয়া হয় সেই সম্পূৰ্ণখিনি সমাযোজন কৰাৰ ক্ষেত্ৰত অৰ্থাৎ আমাৰ সমাজত ভৱিষ্যতলৈ সহায় কৰে তো লগতে কৈছে সংগঠনৰ সৃষ্টি আৰু লগতে কেনেকৈ পিছত সংগঠন কৰিব কোনবিলাক কেনেকৈ কাম কৰিলে কোনখিনি গ্ৰুপত আমি কেনেকৈ কৰিম সেইখিনিও তেওঁলোকে আইডিয়াখিনি বা যিখিনি তেওঁলোকে কাৰ্যকৰী কৰি যায় আমাৰ যিখিনি শিক্ষাৰ্থী লেভেলতে বা শিক্ষাৰ্থী যিখিনি গ্ৰুপতে তেওঁলোকক ভৱিষ্যতে সেইখিনিয়ে বহুখিনি সহায় কৰে বুলি কোৱা হৈছে ইয়াতে আৰু তেওঁলোকৰ নিৰক্ষৰতাও দূৰ কৰে বুলি কৈছে নেক্সট কৈছে দূৰশিক্ষণ আঁচনিসমূহ লগতে আমাৰ দূৰশিক্ষণ যিবিলাক আঁচনি সেইবিলাক যাতে তেওঁলোকক হাতত ল'বৰ কাৰণে আমাৰ ইয়াতে কৈছে বিশেষকৈ আমাৰ নিৰক্ষৰতাবিলাক দূৰ কৰিবৰ কাৰণে আমাৰ যিখিনি এডাল্ট এডুকেশ্যনৰ অৰ্থাৎ বয়স্ক শিক্ষাৰ কাৰণে বিশেষকৈ দূৰশিক্ষাৰ আঁচনিসমূহ আমাৰ যেনেকৈ ধৰা আমাৰ কৈ দিলে ইয়াতে গণমাধ্যম হিচাপে ৰেডিঅ' দূৰদৰ্শন এনেকৈ বিভিন্ন ধৰণৰ আৰু আমাৰ দূৰশিক্ষণৰ যিবিলাক আঁচনি থাকে সেইবোৰৰ জৰিয়তেও যাতে আমাৰ এই নিৰক্ষৰতাবিলাক কিছু পৰিমাণে হ'লেও দূৰ কৰিব পৰা যায় আৰু আমাৰ সমাজৰ বা ভৱিষ্যতৰ আমাৰ ৰাষ্ট্ৰখনৰ অলপ হ'লেও আমাৰ সেইখিনি কণ্ট্ৰিবিউশ্যনখিনি আমাৰ দিব পৰা যায় আমাৰ যাতে সেই প্ৰভাৱখিনিও থাকে তেওঁলোকৰ ওপৰতো তাতেও আমাৰ এই শিক্ষানীতিয়ে বিশেষভাৱে আমাক পদক্ষেপবিলাক দেখুৱাই দিছে নেক্সট কৈছে আত্মশিক্ষণ প্ৰণালীৰ ব্যৱস্থাকৰণৰ সহযোগ আৰু আত্মশিক্ষণ প্ৰণালীৰ ব্যৱস্থাকৰণ আত্মশিক্ষণ আমাৰ তেতিয়াহে আমাৰ সেইটো মনলৈ জাগি উঠিব যেতিয়া আমি প্ৰাইমাৰী লেভেলৰ পৰা সেইখিনি এডুকেশ্যন পাম অৰ্থাৎ আমি প্ৰাথমিক অৱস্থাৰ পৰাই যিখিনি শিকি আহিম আমাৰ মনত তেতিয়া সেইখিনি কি হ'ব আত্মশিক্ষণ হ'ব আত্মশিক্ষণ হোৱা অৰ্থাৎ আমি নিজকে আমি সেইখিনি আমি ভাবিবলৈ চিন্তা কৰিম আমি যিখিনি আমি কুসংস্কাৰ আমি দেখিম বা আমি বেলেগৰ চাম বা আমি যিখিনি অন্ধবিশ্বাস আমাক কোৱা হ'ব সেইখিনি মানিবলগীয়া তাৰ হয় আমি অলপ হ'লেও তেতিয়া যোনটো ৰাইট বা ৰং সেইটো আমি কি কৰিম চিন্তা কৰিম সেইটোৱে কোৱা হৈছে আমাৰ আত্মশিক্ষণ বুলি অৰ্থাৎ আমাৰ মনৰ পৰা যিটো শিক্ষণ অৰ্থাৎ ৰাইট যোনটো আমাৰ ডিচিশ্যন যোনটো আমাৰ সঠিক হ'ব সেইটো লগতে লাষ্ট নাম্বাৰ কৈছে তোমালোকৰ মই তোমালোকৰ 30 নম্বৰ পেজত কৈ দি আছোঁ দেই তোমালোকে চাই ল'বা প্ৰয়োজনীয় আৰু মনোগ্ৰাহী বৃত্তিমুখী প্ৰশিক্ষণ আঁচনিৰ ব্যৱস্থাকৰণ প্ৰয়োজনীয় আৰু মনোগ্ৰাহী আৰু আমি যেতিয়া প্ৰাইমাৰী লেভেলৰ সেইখিনি এডুকেশ্যন পাই আহোঁ তেতিয়া আমি কিছু পৰিমাণে হ'লেও আমি নিজকে আত্মশিক্ষণৰ জৰিয়তে আমি গম পাওঁ যে আমি কোনটো লেভেলত গ'লে আমাৰ কোনটো ভাল হ'ব বা আমাৰ হবিবোৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে তাৰ ওপৰতে ভিত্তি কৰি আমি কি হয় বৃত্তিমুখী কিছুমান পথলৈ আমি আগবাঢ়ি যাওঁ তো এই বৃত্তিমুখী প্ৰশিক্ষণৰ জৰিয়তেও যাতে আমাৰ সেই কিছুমান বিভিন্ন ধৰণৰ ধৰা আমাৰ দিশবিলাক থাকিব আমাৰ শিক্ষাৰ ক্ষেত্ৰতেই হওক বা আমি আৰু সমাজৰ বা আৰু ৰাষ্ট্ৰৰ কল্যাণৰ ক্ষেত্ৰতেই হওক যিখিনি আমাৰ অৰিহণা কৰিবলগীয়া থাকে সেইখিনি আমাৰ আৰু প্ৰপাৰলি হৈ যাবৰ বাবে আমাক শিক্ষাই বিশেষকৈ সহায় কৰে আৰু সেয়েহে এই গোটেইখিনি পইণ্টছ আমাৰ যোনটো আমাৰ বয়স্ক শিক্ষা অৰ্থাৎ এডাল্ট এডুকেশ্যনত আমাক বিশেষভাৱে আমাক জৰুৰী হয় তো তোমালোকক মই লাষ্ট যোনটো পেজ নাম্বাৰ 30 লৈকে আজি কৈ দিলোঁ তাৰপিছত তোমালোকৰ বিভিন্ন স্তৰত শিক্ষানুষ্ঠানসমূহৰ পূৰ্ণ গঠনত আহিব তাৰপিছত তোমালোকৰ যোনবিলাক শিশু কেন্দ্ৰিক শিক্ষা আহিব যোনবিলাক চাইল্ড চেণ্টাৰ্ড যোনটো এডুকেশ্যন পাছত অকাডেমিক শিক্ষা তোমালোকে নন ফৰ্মেল এডুকেশ্যন যিখিনি আগতেই পাইছা ফাৰ্ষ্ট ইয়াৰত সেই সকলোবিলাক পাই যাবা লগতে যাৰ তাতে কিতাপ আছে সিহঁতে পঢ়িবা এইখন কিতাপখন মই যিখিনি পেজ নাম্বাৰ কৈ দিলোঁ লগতে তোমালোকে আগতে মই কোৱাৰ দৰেই তোমালোকে এইখিনিৰ পৰাও অলপ কুৱেশ্যন ওলাই কিনে মোক গ্ৰুপত চেণ্ড কৰিবা মই তোমালোকক চাই দিম আৰু ময়ো তোমালোকক কিছুমান মানে কি তোমালোকে মোক যেতিয়া দিবা কুৱেশ্যন এনচাৰখিনি মই যেতিয়া চাই দিম
তেতিয়াহে মই তোমালোকক আৰু কি তাতে তোমালোকৰ ইমপ্ৰুভ কৰিব লাগিব বা তোমালোকে আৰু কি নজনা হৈ আছা মই তেতিয়ালৈকে ক'ব কাৰণে তোমালোকক আৰু পাৰিম আৰু তেতিয়াহে মই তোমালোকক আৰু বেলেগ কিছুমান কুৱেশ্যন যে তোমালোকে এইটো এনেকৈ আৰু লিখিবা বা এনেকৈ কিছুমান আৰু কথা ক'ব পাৰিম আৰু লগতে লং কুৱেশ্যনবিলাকো লিখিবলৈ অলপ চেষ্টা কৰিবা তোমালোকে পিছত আছে লং কুৱেশ্যনবিলাক যিমানখিনি মই পঢ়াই গৈছোঁ সেইখিনিলৈকে লং কুৱেশ্যনবিলাক চাই ল'বা পিছত এক্সাৰচাইজ যোনটো আছে তোমালোকৰ ইয়াতে অনুশীলনী তাতে তেনেকৈ চাই কিনে এটেণ্ড কৰিবা লগতে মোক লিখি কিনে পঠাবা তাৰপাছত মই তোমালোকক আকৌ কিছুমান দি দিম নোটছবিলাকো এইখিনি সেইকাৰণে কমপ্লিট কৰা সোনকালে যাতে আমি আগবাঢ়ি থাকোঁ আৰু পিছলৈ আৰু পঢ়াৰ লগতে যাতে তোমালোকে নিজৰ সেই হোমৱৰ্কখিনি কমপ্লিট কৰি যোৱা আৰু মোক দিয়া দেখুৱাই দিয়া তেতিয়াহে মোৰ কাৰণেও সুবিধা হ'ব আৰু আমি অলপমান আগুৱাই যাব পাৰিম বেছিকৈ অৰ্থাৎ ঠিক আছে থেংক ইউ সকলোৱে ঘৰত পঢ়িবা কিবা প্ৰব্লেম হ'লে মোক ক'বা অ'কে বাই